নমস্কাৰ, আপোনালোকে চাই আছে সপ্তমতী জয়তে। মই ৰঞ্জন চৌধুৰী। আপোনালোকক বহুত ধন্যবাদ। আমাৰ অসমৰ সজাগ মানুহৰ সংখ্যা বাঢ়ি আছে আৰু আমাৰ চেনেলৰ যোগেদি ৰাইজক আমি সজাগ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আমি আকৌ আশা কৰিম যে অসমৰ সজাগ সচেতন ৰাইজ আমাৰ এই চেনেল বেছিকৈ ছাবস্ক্ৰাইব কৰক। শিক্ষা অলপ পলম হ'ল। আমি চাই আছিলোঁ একচুৱেলি 5 তাৰিখে শিক্ষা দিৱস উপলক্ষে কি হয় কি হয় এইবিলাক ঘটনাটো অলপ অবজাৰ্ভ কৰিছিলোঁ আচলতে। নহ'লে আমি আৰু আগতীয়াকৈ ক'ব পাৰিলোঁ হয়। আমি জানিছিলোঁ কি হ'বলৈ গৈ আছিলে। তথাপিও মানে আমাৰতো ওচৰত কোনো মেছেজ নাহে ন, স্পেচিয়েল কোনো মেছেজ নাহে। আমি আগতীয়াকৈ ক'ব নোৱাৰোঁ। মই একজন সাধাৰণ মানৱ, সেইকাৰণে মই টোটেল বস্তুটো অবজাৰ্ভ কৰিছোঁ। অবজাৰ্ভ কৰাৰ পিছতে কৈ আছোঁ। শিক্ষাৰ এটা ডাঙৰ যোনটো এটা সমস্যা, এইটো হ'ল শিক্ষাটো মানে চৰকাৰৰ কাৰণে এটা সমস্যা হৈ গ'ল। শিক্ষা ব্যৱস্থাটো উন্নত হোৱাটো সমাজৰ কাৰণে জৰুৰী, কিন্তু এইটো এটা ডাঙৰ হেডেক হৈ গ'ল চৰকাৰৰ কাৰণে। কাৰণ দেখা গৈছে শিক্ষক দিৱসৰ দিনাখনো বিভিন্ন জেগাত শিক্ষকবিলাকে বিক্ষোভ প্ৰদৰ্শন কৰিছে। ইয়াতকৈ লাজৰ কথা আৰু কি হ'ব লাগে। আৰু শিক্ষকসকলৰ নিশ্চয় আৰু কোনো অপশ্যন নাছিলে, তেওঁলোক সৰায়ন হৈ গৈছে এই চব আন্দোলন ইনকলাব জিন্দাবাদ কৰি সেইটো কৰিলে। আৰু শেহতীয়াকৈ এইটো চাগে প্ৰথমবাৰেই হ'ল, বাগানৰ স্কুলবিলাকৰ যে টিচাৰ, তেওঁলোকৰ যোনটো দুখ দুৰ্দশা, সেইটো তেওঁলোক সহ্য কৰিব নোৱাৰি চাহ জনজাতি কল্যাণ মন্ত্ৰী তথা লেবাৰ মিনিষ্টাৰ সঞ্জয় কিষাণ ডাঙৰীয়াৰ ঘৰৰ সন্মুখতে বাগানত কাম কৰা শিক্ষকসকল আহি তেওঁলোকে প্ৰদৰ্শন কৰিলে। এইটো অৱশ্যে এটা ৰেকৰ্ড। শিক্ষা কেতিয়াও এটা চৰকাৰৰ কাৰণে বাৰ্ডেন হ'ব নোৱাৰে। আৰু ইণ্টাৰেষ্টিং হ'ল, যিবিলাক প্ৰগ্ৰেছিভ কাণ্ট্ৰি, প্ৰগতিশীল দেশ লাইক জাৰ্মানী, ছুইজাৰলেণ্ড, আমিতো আৰু প্ৰগতিশীল নহয়, আমিতো বিশ্বগুৰু হয়। উই আৰ নট প্ৰগ্ৰেছিভ, উই আৰ বিশ্বগুৰু। জাৰ্মানীত এভাৰেজ একজন ব্যুৰ'ক্ৰেটছক, যেনেকৈ আমাৰ ইয়াত আই এছ অফিচাৰবিলাক থাকে, IPS থাকে, তেওঁলোক তাত আপোনাৰ 71 লাখ এনুৱেল ইনকাম। আৰু ভাৰতবৰ্ষত এনেকুৱা নহয়, এইটো বেলেগ কথা, কিন্তু তাত কম্পাৰিজনটো চাওক। একজন শিক্ষকৰ এনুৱেল ইনকাম জাৰ্মানী, ছুইজাৰলেণ্ডৰ নিচিনা দেশত 72 লাখ। এইটো আমাৰ ভাৰতবৰ্ষ বা বিশেষকৈ অসমৰ শিক্ষকবিলাকে কল্পনা কৰিব পাৰে নেকি? এয়া হ'লগৈ আচল কথা। গতিকে শিক্ষকসকলক মই আবেদন কৰিছোঁ, এই কথা বতৰাবিলাকো যাতে তেওঁলোকে অলপ ষ্টাডি কৰে, অলপ বহিৰ্জগতত কি হৈ আছে নাই হোৱা, এই কথা বতৰাবিলাকৰ দৰকাৰ আছে। আৰু চৰকাৰৰ এতিয়া মেক্সিমাম টাৰ্গেট হ'ল প্ৰাইভেটাইজ কৰি দিয়া স্কুল। আৰু এই চৰকাৰী স্কুলৰ যি মাটি, তাৰ ওপৰতো কিন্তু চৰকাৰৰ চকু পৰিছে। কাৰণ সেইটো তাতো যিবিলাক এক্সেছ লেণ্ড আছে, সেইবিলাককো তেওঁলোকে লৈ লোৱাৰ এটা প্ৰক্ৰিয়াৰ তলে হৈ আছে। আৰু শিক্ষামন্ত্ৰী, আমাৰ যিজন আজিৰ দিনৰ শিক্ষামন্ত্ৰী, তেওঁৰ কথা কৈতো লাভেই নাইকিয়া। মানে শিক্ষকৰ ওচৰত কেতিয়াবা আমাৰ আমি সৰুতে মনত আছে, শিক্ষকে আমাক দণ্ডিত কৰিছিলে, শিক্ষকৰ সন্মুখতে আমি দণ্ডিত হৈছিলোঁ। ইয়াততো দেখা গ'ল যে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সন্মুখত, শিৱসাগৰ জিলা প্ৰশাসনৰ সন্মুখত অনা অসমীয়া মানুহে কি দুখ কৰিছিলে, সেইটো কাৰণে তেওঁলোকে আঁঠু কাঢ়িব লগা হৈছিলে। শিক্ষামন্ত্ৰীৰ ওচৰত দেই, এইটো বেলেগ মিনিষ্টাৰ নহয়। মানে চাওক শিক্ষামন্ত্ৰীৰ আজিৰ দিনটোত অৱস্থানো কি হৈ আছে। আৰু এনেকুৱা এটা শ্ব' কৰা হৈছে যে আগত শিক্ষা ব্যৱস্থাটোত দুৰ্নীতি আছিলে, 100% দুৰ্নীতি আছিলে। তাৰমানে কি, এই যিবিলাক কংগ্ৰেছৰ পিৰিয়ডত যিবিলাক শিক্ষক নিযুক্তি হৈছিলে বা AGP পিৰিয়ডত যিবিলাক নিযুক্তি হৈছিলে, তাৰমানে কি তেওঁলোকে কি ভেজাল আছিলে নেকি? আৰু একমাত্ৰ 2016ৰ পৰা যিবিলাক নিযুক্তি হৈ আছে, তাতেই 100% পিয়ৰ শিক্ষক নিযুক্তি হৈ আছে।
ইয়াৰ আগত শিক্ষামন্ত্ৰী কোন হেৰি নাছিলে জানো, আমাৰ হিমন্ত বিশ্ব শৰ্মা নাছিলে জানো? তো আগৰ যোনটো দুৰ্নীতি হৈছিল, যদি হৈছিলে এইবাৰ, তাৰ দায়িত্ব কি তেওঁৰ নহয় নেকি? আমি আগত দেখিছোঁ যে শিক্ষা কোনোবাই ইণ্টাৰভিউ দিছে, চাকৰি পাইছে, এপইণ্টমেণ্ট লেটাৰ আহিছে, ডেটছ অল, ষ্টৰী শেষ। এতিয়া একেলগতে কিবা 12,000, 10,000, 5,000, 6,000 মানুহক শিক্ষাৰ নিযুক্তি দিয়া হৈছে। শিক্ষাৰ নিযুক্তিৰ নামত পলিটিকেল এটা যেনেকৈ পাৰ্টিবিলাকে সমাৱেশ কৰে, বিজেপি ঠিক তেনেকৈ কৰিছে। আৰু তাত গৈ দেখা গ'ল মাত্ৰ 30জন বা 40জনকে এই মানে তেওঁক যে ৰেগুলাৰ মানে নিযুক্তি দিয়া হৈছে, পত্ৰখন বিতৰণ কৰা হয়। আৰু বাকীবিলাকৰ অৱস্থা মানে গুৱাহাটীত যোৱাৰ পিছত আমি দেখিছোঁ যে বাকীবিলাকৰ অৱস্থা, সৰু সৰু কেঁচুৱাক লৈ গৈছে মাকজনী, বাপেকে বাহিৰত থিয় হৈ আছে, কান্দি আছে। এইবিলাক পানিছমেণ্ট নহয় জানো? সেইটোতো তাৰ কাৰণেতো কোনো ভাওনা কৰাৰ দৰকাৰ নাই। চিম্পুল এইটো DC অফিচৰ যোগেদি হওক বা ইন্সপেক্টৰ অফ স্কুল আছে তাৰ যোগেদি দিব পাৰে, তাৰ কোনো প্ৰব্লেম নাই। বা যোনটো প্ৰতিষ্ঠানত তাক নিযুক্তি দিয়া হ'ল, সেই তাৰ যিজন হেড আছে, হেডমাষ্টাৰ আছে বা হেডমিছ আছে, তেওঁ দিলেই হ'ল। ইমানটো ভাওনা কৰাৰ কোনো যুক্তি নাইকিয়া। আৰু শিক্ষক সমাজলৈ মোৰ আৰু এটা ৰিকুৱেষ্ট, আপোনালোকক ৰেগুলাৰ কৰিব লাগে, আপোনাৰ সেইবিলাক কথা বতৰাবিলাক ঠিকেই আছে, কিন্তু এই যে স্মাৰ্ট মিটাৰৰ এগেইনষ্টত আপোনালোকে কেলৈ মাত নামাতিব? প্ৰাইভেটাইজেশ্যনৰ এগেইনষ্টত কিয় মাত নামাতিব? যেতিয়া এটাৰ পিছত এটা স্কুল বন্ধ হৈ আছে, তাৰ এগেইনষ্টত আপোনালোকে কিয় মাত নামাতিব? আৰু চৰকাৰক মই আহ্বান জনাব বিচাৰিছোঁ আমাৰ চেনেলৰ যোগেদি, যে অসমৰ প্ৰতিটা জিলাৰ এটা ছাৰ্ভে হওক, যে কিমানটা স্কুল আছে আৰু কিমানজন এপইণ্টমেণ্ট দিবলৈ আছে, খালী পোষ্ট আছে। আৰু মোৰ নালাগে যে এইটো আপোনাৰ অসমটো বাদেই দিয়ক, ভাৰতবৰ্ষ বা পৃথিৱীত ক'তো এনেকুৱা এটা এক্সাম্পল আছে যে একজন টিচাৰক ৰেগুলাৰাইজ কৰাৰ সময়তে তেওঁ আগত যোনটো দৰমহা পাইছিলে তাতকৈ 10,000 পৰা 15,000 টকা কম। এনেকুৱা কিম্ভূত কিমাকাৰ কাৰবাৰ, এই ধৰণৰ চিটুৱেশ্যন গোটেই ভাৰতবৰ্ষ আজি হাঁহি আছে। মই বিভিন্ন ষ্টেটবিলাকৰ খবৰ লৈছোঁ যে এনেকুৱা কিবা ছিষ্টেম আছে। এইটোতো হ'ব নোৱাৰে। তাৰপিছত টেকনিকেল কথাটো আহি গ'ল যে এই মানুহজন যে ৰেগুলাৰ কৰা হ'ল, এতিয়া তেওঁলোকৰ গ্ৰেজুৱেটি পে'মেণ্টটো কেনেকৈ হ'ব? সেইটো সময়ৰ পৰা না যোনদিনাখনৰ পৰা কাম ষ্টাৰ্ট হৈছিলে। গ্ৰেজুৱেটি এক্টে কি কৈছে, যিদিনাখন চাকৰিত জইন কৰিছে তেতিয়াৰ পৰা কাউণ্টিং হ'ব। তো গতিকে সেই টেকনিকেল কথা বতৰাবিলাকো আছে, এইবিলাকো শিক্ষক সমাজে সেইটো চালি জাৰি চাব লাগে, যিসকল ৰেগুলাৰাইজেশ্যনৰ কাৰণে ফাইট কৰি আছে। আৰু যিবিলাক শিক্ষক বা শিক্ষয়িত্ৰী, তেওঁলোকৰো কিছু ৰেছপনচিবিলিটি আছে। আমি আমাৰ সময়ত যি ধৰণৰ শিক্ষাগুৰু পাইছিলোঁ, এতিয়া তাৰ যোনটো ডেডিকেশ্যন আছিল তেওঁলোকৰ, এতিয়া 2-এজন ব্যতিক্ৰমী আছে বাৰু, কিন্তু সৰহভাগৰ তেনেকুৱা নাইকিয়া। কাৰণ আপোনাৰ যদি এনেকুৱা ষ্ট্ৰাগল কৰাৰ পিছত যদি আপোনাৰ শিক্ষক হ'ব লাগে, তাৰপিছত তেওঁ মানে শিক্ষাদানৰ কিমানটো এনাৰ্জি থাকিব মই নাজানো। কাৰণ মাত্ৰ হয়তো কোনোবাই 7 বছৰ, কোনোবাই 10 বছৰহে পাব। আৰু আমি এনেকুৱা টিচাৰ বা শিক্ষয়িত্ৰী পাইছোঁ যে টেম্পৰাৰী হিচাপে কাম কৰোঁতে তেখেতৰ ৰিটায়াৰ্ডো হৈ গ'ল। আপোনালোকে আমিৰ খানৰ পিকচাৰটো নিশ্চয়ভাৱে চাইছে বা বহুতৰ মনত আছে, তাৰে জমিন পে। তাত চাব আমিৰ খানৰ যোনটো ডেডিকেশ্যন, যে এই প্ৰতিটা ষ্টুডেণ্টৰ প্ৰতি যে তাৰ চকু যোনটো পিছ পৰি আছে, সেইটো কেনেকৈ আগুৱাই লৈ যাব পাৰিব, তাৰ কাৰণে যোনটো প্ৰয়াস, এইটোৱে আমাৰ কাৰণে এটা বহুত ডাঙৰ ইনস্পিৰেশ্যন। আৰু আমাৰ ভাৰতবৰ্ষত বা অসমত কিন্তু শিক্ষামন্ত্ৰী নিয়োগ কৰাৰ আগত বহুত বস্তু চালি জাৰি চাব লাগে। শিক্ষামন্ত্ৰী কাক পাতিব লাগে, আৰু এই শিক্ষামন্ত্ৰী আৰু এটা লাজ লগা কথাটো হ'ল যে একজন টিচাৰৰ এটা মিনিমাম তাৰ কোৱালিফিকেশ্যন লাগিব, যে ইমানটো তেওঁ কোৱালিফাইড হ'ব লাগিব, তেতিয়াহে এইটো চাকৰিৰ কাৰণে তেওঁ উপযুক্ত। কিন্তু আমি দেখিছোঁ পঢ়া শুনা নজনা, তেনেকৈ কোনো ডিগ্ৰীয়ে নাই, একো নাই, কোনো কোৱালিফিকেশ্যন নাই,
আৰামত তেওঁলোকে বিধায়ক সাংসদ হৈছে, সেই ৰেষ্ট্ৰিকশ্যন তাতো আনিব লাগে। যদি একজন আৰু শিক্ষকৰ দৰমহাতকৈতো একজন MLA MP দৰমহা কিয় বেছি? তো যোনটো দেশত একজন শিক্ষকতকৈ আপোনাৰ MLA MP মিনিষ্টাৰৰ দৰমহা বেছি হ'ব, সা সুবিধা বেছি হ'ব, সেই দেশখন কেতিয়াও বিশ্বগুৰু হ'ব নোৱাৰে। গতিকে জাৰ্মানী আমাৰ কাৰণে এটা ৰোল মডেল। তাত কেনেকৈ সেই বস্তুটো কৰিছে, সেই বস্তুটো চৰকাৰে ফ'ল' আপ কৰা উচিত, সেইমতে আগুৱাই যাব লাগে। কিন্তু শিক্ষক সমাজক মই আকৌ এটা আহ্বান কৰিম, তেওঁলোকৰ এটা মৰেল ৰেছপনচিবিলিটি আছে ছ'চাইটিৰ প্ৰতি, বা বাকী যে প্ৰাইভেটাইজেশ্যনৰ এটা চক্ৰান্ত হৈছে বা সামাজিক অন্যায় হৈছে, প্ৰতিটা বস্তুতে তেওঁলোক কিন্তু জঁপিয়াই পৰিবলৈ মই আহ্বান জনাইছোঁ। আজি ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।